অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি অসমত চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে কেছলেছ ট্ৰিটমেণ্টৰ অৱধাৰণাটো আৰম্ভ কৰিছো মেডিকেল কলেজত যাব কেছলেছ ট্ৰিটমেণ্ট কেঞ্চাৰ হস্পিটালত যাব কেঞ্চাৰ ট্ৰিটমেণ্ট হ'ব কেছলেছ আৰু এই বছৰৰ ভিতৰতে মাদ্ৰাজ দিল্লী কলিকতাতো তিনিখন ডাঙৰ হস্পিটালক আমি কেছলেছ ব্যৱস্থাত আনাৰ বাবে আমি প্ৰচেষ্টা কৰিম চৰকাৰী কৰ্মচাৰীসকলে এতিয়া কোনোবা এজন মানুহৰ বেমাৰ হৈছে তেওঁ দিছপুৰত ফাইল উভতিব নালাগে নিজৰ আই কাৰ্ডখন লৈ গৈ তেওঁ হস্পিটালত ট্ৰিটমেণ্ট কৰিব পাৰিব আৰু সেই নহয় NHM SSM এইবিলাকত যিবিলাক কৰ্মচাৰীয়ে কাম কৰে তেওঁলোককো আমি 100% মেডিকেল ৰিইম্বাৰ্সমেন্ট দিয়াৰ বাবে সিদ্ধান্ত লৈছো তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন হ'ব নহয় ৰেগুলাৰাইজেশ্যন হ'ব ছাপৰ্ট হ'ব কাৰণ ৰেগুলাৰাইজেশ্যন কামটো কৰে মাননীয় অধ্যক্ষ মহোদয় যিজন মানুহৰ নিযুক্তি কন্ট্ৰেকচুৱেল হয় সেই মানুহজনক ৰেগুলাৰ আমি কেনেকে কৰিম কাৰণ ৰেগুলাৰ বুলি এডভাৰটাইজ কৰিলে তেতিয়া আৰু বহুত চোকালৰ আবেদন কৰিলে এপইণ্টমেণ্টৰ সময়ত যিটো হ'ব সেইটোৱে কৰিব লাগিব এইবাৰো আমি টেটৰ টিচাৰক ৰেগুলাৰাইজ কৰিছো বাই কলিং দেম ফৰ আনাদাৰ ইণ্টাৰভিউ আজি মই বুজাই দিছো সদায় বিতৰ্কটো আহে চন্দ্ৰমোহন পাটোৱাৰী আৰু মই দুইজনে বিএ পাছ কৰিছো এডভাৰটাইজ কৰিছো কন্ট্ৰেকচুৱেল গতিকে পাটোৱাৰী ডাঙৰীয়ে তাত আবেদন নকৰে যে মই কন্ট্ৰেকচুৱেল নকৰো কন্ট্ৰেকচুৱেল বুলি লৈ তাক 10 বছৰ পিছত মই ৰেগুলাৰাইজ কৰিম তেতিয়া পাটোৱাৰী ডাঙৰীয়া কোৰ্টত যাব কোৰ্টত গৈ ক'ব এডভাৰটাইজত আপোনালোকে কিয় কন্ট্ৰেকচুৱেল বুলি লিখিছিল নহ'লে মই এপইণ্টমেণ্ট ল'লোহেঁতেন সেইকাৰণে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ নিয়ম আছে যে কোনো কৰ্মচাৰী কন্ট্ৰেকচুৱেলত ৰেগুলাৰাইজ কৰিব নোৱাৰে উইদাউট ডিউ প্ৰচেছ অফ ল তাৰ ব্যৱস্থা আমি কৰিছো কন্ট্ৰেকচুৱেল কৰিব নোৱাৰো কাৰণে আমি চাকৰি 60 বছৰ কৰি দিছো এইবাৰ আমি মেডিকেল 100% ৰিইম্বাৰ্সমেন্ট লৈ আহিছো আসল কথাতকৈ আমি বেছি কৰিছো এপইণ্টমেণ্ট দিওঁতে যি বুলি কৈছিলো তাতকৈ আমি 300 গুণ বেছি ফেচিলিটি দি আছো এইবিলাক হৈছে চৰকাৰ মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ বুকছ আশা কৰো এইটো পৰামৰ্শ সন্মানীয় বিধায়কগৰাকীয়ে দিয়া নাছিলে আজি প্ৰথমবাৰৰ বাবে আমি কৈছো 1000 সৃষ্টিশীল লিখকক আমি সন্মান জনাম আজি আমাৰ ইয়াত জাকিৰ হুছেইন সিকদাৰ আছে কলগেছিয়াত শ্ৰদ্ধা উভতাই আনিব খুজিছো আজি আমি কৈছো যে চৰকাৰে যিকোনো ফাংচনত গামোচাৰ লগত কিতাপ এখন মানুহক উপহাৰ দিব আৰু বাবে কৈছো যে চৰকাৰী কৰ্মচাৰীৰ হাতত ইকনমি আছে 1000 চৰকাৰী কৰ্মচাৰীক যদি আমি 1000 টকাকৈ দিওঁ 4 লাখ কৰ্মচাৰীয়ে যদি কিতাপ কিনে কিতাপৰ আগত দুটিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা সকলো চৰকাৰী কৰ্মচাৰী আমি অপিএছত আনিব খুজিছো অপাৰেশ্যন ব্লেকবোৰ্ডত নিযুক্তি দিয়া সেই সময়ত 30,000 ব্যক্তিয়ে ডিৰেক্টলি বেনিফিটেড হ'ব 30,000 এমপ্লয়িজ উইল গেট অপিএছ ইউপিএছ আহিব যিটো পেনশ্যন আজিও পাই আছো তাৰো আমি নিশ্চয়তা প্ৰদান কৰিম আৰু তাৰ লগে লগে